হয়, অইল ইণ্ডিয়া ফালৰ পৰা মাকুম থানাত এজাহাৰ এখন দিয়া গৈছিল যে নৱেম্বৰ ডিচেম্বৰ মাহত আমাৰ কিবা ঠাইতো অইল পিলফাৰেজ হৈছে বুলি আৰু তাত টেপিং পইণ্টছ পোৱা গৈছিল। চ' সেই এজাহাৰৰ ভিত্তিত আমি কেছ এটা ৰেজিষ্টাৰ কৰিলোঁ মাকুম থানা পুলিচ ষ্টেচন কেছ নম্বৰ 46 2024 আণ্ডাৰ ছেকশ্যন 303 ছাবছেকশ্যন 2 BNS ৰেড উইথ ছেকশ্যন 34 অফ PDPP Act আৰু ৰেড উইথ ছেকশ্যন 15 অফ পেট্ৰলিয়াম এণ্ড মিনাৰেলছ পাইপলাইনছ এক্ট। চ' সেই ছেকশ্যনৰ অধীনত আমি কেছ এটা ৰেজিষ্টাৰ কৰি আমাৰ তদন্ত আৰম্ভ কৰিলোঁ। তাৰপিছত আমাৰ যিখিনি টেকনিকেল এনালাইচিছ আৰু আমাৰ যিখিনি চ'ৰ্চ ৰিপৰ্ট আছিল সেই ৰিপৰ্টৰ ভিত্তিত আমি মানুহকেইজনমান আইডেণ্টিফাই হ'ল আৰু যোৱাকালি আমি অপাৰেশ্যন চলাই তাৰে 4জন ব্যক্তিক ইতিমধ্যে এৰেষ্ট কৰিছোঁ আৰু এখন গাড়ী যিখন গাড়ী ব্যৱহাৰ কৰে তেওঁলোকে তেল চুৰি কামত তেনেকুৱা যোদ্ধা গাড়ী এখনো আমি ইতিমধ্যে চিজ কৰিছোঁ আৰু আমি এতিয়া কোৰ্টত তেওঁলোকক প্ৰডিউচ কৰি আমি কাষ্টডিৰ কাৰণে বিচাৰিম। হয়, আমি যিহেতু খাৰুৱা তেলটো ক'ৰবাত ব্যৱহাৰ হয়, চ' আমি সেইটো লিংকো পাইছোঁ যে তেওঁলোকে তেল চুৰি চক্ৰতে তেলটো চুৰ কৰি ক'ত বিক্ৰী কৰে আৰু আমাৰ অনুসন্ধানত আমি পাইছোঁ যে হাইৱে কনষ্ট্ৰাকশ্যনত কিছুমান কোম্পানী থাকে তাৰে এটা কোম্পানীয়ে তেওঁলোকে সেই খাৰুৱা তেলটো চুৰি তেলটো তেওঁলোকে বিটুমিনত মিক্স কৰি পেলাই ব্যৱহাৰ কৰি আছিল আৰু ইতিমধ্যে সেই প্ৰতিষ্ঠানটোৰ মেনেজাৰজনকো আমি কৰায়ত্ব কৰিবলৈ সক্ষম হৈছোঁ। প্ৰতিষ্ঠানটো এতিয়া আমি অলপ তদন্তৰ ক্ষেত্ৰত আমি গোটেইখিনি এতিয়া এনালাইচিছ কৰি আছোঁ, কিন্তু সবিশেষ আমি যিমানে ইনভেষ্টিগেশ্যন বাঢ়িব আমি আপোনালোকক জনাব পাৰিম। যিহেতু মাজতে আমি দেখিছিলোঁ খাৰুৱা তেলৰ চুৰি কমিছে, কিন্তু আকৌ এবাৰ সক্ৰিয় হৈছে। সেইটোৱে মানে যথেষ্টখিনি কমিছে আৰু আকৌ যেতিয়া তেওঁলোকে মূৰ তুলি উঠিছে আমি মূৰ তোলা অৱস্থাতে আমি যেতিয়াই কমপ্লেইন পাইছোঁ অইলৰ ফালৰ পৰা ইমিডিয়েটলি আমি কেছ লৈ পেলাই ইতিমধ্যে আমাৰ গোটেই গেংটো আমি আইডেণ্টিফাই কৰিছোঁ আৰু তাৰে মেইন প্লেয়াৰ্ছ কেইজন আমি এৰেষ্ট হৈছে আৰু বাকী কেইজনক আমি ধৰিবলৈ চেষ্টা কৰি আছোঁ। পূৰ্বে দেখিবলৈ পোৱা গৈছিল যে আৰক্ষী অপৰাধ তদন্ত প্ৰক্ৰিয়াবোৰ ঠিক কৰিব একেবাৰে দিছিল। এই সময়ত বহু কেইজন সাংবাদিকক আদায় কৰি বহুতো আটক কৰিবলৈ সক্ষম হৈছিল। এই সময়ত কিন্তু ডিগবৈ থানাত এটা গোচৰ ৰুজু হৈছিল, যিটো গোচৰ মূল মাষ্টাৰমাইণ্ড পলাতক আছে। পুৰণি গোচৰসমূহৰ ফাইলত এতিয়া আমি যিহেতু অইলৰ ফালৰ পৰা কমপ্লেইনটো আমি পাইছোঁ যে ৰিচেণ্টলি আকৌ তেওঁলোকে ৰিপৰ্ট হৈছে তেনেকুৱা অইল, চ' সেইটো কাৰণে আমি যিটো গেং আমি আইডেণ্টিফাই কৰিছোঁ তেওঁলোক হয়তো আগৰো জড়িত থাকিব পাৰিছে, সকলোখিনি আমি আকৌ এবাৰ তদন্তৰ আওতাত আনিম আৰু আগত যদি কিবা থাকি গৈছে কিবা কাৰণে তদন্তৰ সেইখিনি তদন্তও আমি কেছটোত ইনভলভ কৰি এটা আমি ষ্ট্ৰং চাৰ্জশ্বিট এটা তৈয়াৰ কৰিম। এতিয়ালৈকে আমি 4জন ব্যক্তিক ধৰিছোঁ। তাৰে প্ৰথমজন হৈছে অমৰজ্যোতি নেওগ, তেখেতৰ ঘৰ আপোনাৰ তৰাজান গাঁও মাকুম থানা আণ্ডাৰত। নেক্সট হৈছে ভোলা যাদৱ এলায়েছ বিদ্বান যাদৱ, এখেত সেই যিটো আপোনাৰ ৰিচিভাৰ হিচাপে আমি যোনে তেওঁ কনষ্ট্ৰাকশ্যন কোম্পানীত মেনেজাৰ হিচাপে আছে, তেখেতৰ ঘৰ হৈছে মদনপুৰ থানা অধীনত দিৱাৰা জিলা উত্তৰ প্ৰদেশ। আৰু প্ৰদীপ গোহাঁই, তেখেতক ঘৰ হৈছে চীনাপট্টি মাকুম থানা অধীনত। আৰু হুণ্টু বৰুৱা, তেখেতৰ ঘৰ হৈছে লংচোৱাল গাঁও ডুমডুমা থানা অধীনত। এই 4জন ব্যক্তিক এৰেষ্ট কৰা হৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।